গুৱাহাটী ইউনিভাৰ্চিটিৰ ফাৰ্ষ্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰৰ এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰোঁতে বহুত ছাত্ৰ ছাত্ৰীয়ে বহুত অসুবিধাৰ সন্মুখীন হৈ আছে। ন' কোৰ্চ চিলেকশ্যন প্ৰব্লেম, ড্ৰাফ্ট প্ৰব্লেম, পে'মেণ্টৰ প্ৰব্লেম। সবিশেষ এইটো ভিডিঅ'ত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো কমপ্লিট শুনিব আৰু মন দি শুনিব, তেতিয়াহে আপোনালোকে বুজি পাব। আৰু আপোনালোকে ইয়াৰ কাৰণে কি কৰিব লাগিব সেইটো আপোনালোকক ক'ম। যদিও এটা আপোনাৰ 100% চিয়'ৰ সলিউশ্যন নহয়, তথাপিও আপোনালোকে শুনিব পাৰে বা এই প্ৰচেছকেইটা আপোনালোকে ফ'ল' কৰিব পাৰে। আৰু কি কি ভুল আপোনালোকে নকৰিব যদি আপোনালোকে কৰা নাই, তেনে ক্ষেত্ৰত এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব। তেন্তে প্ৰথম কথা, ড্ৰাফ্ট প্ৰব্লেম। কিছুমানে এনেকুৱা কৰিছে যে 30 তাৰিখৰ আগত, মানে নৱেম্বৰৰ 30 তাৰিখৰ আগতেই সিহঁতে এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰি দিছিলে আৰু তাৰ পিছত সিহঁতৰ পে'মেণ্টৰ অপশ্যনটো এতিয়া বৰ্তমানলৈকে অহা নাই। তো সেই ভুলটো আপোনালোকে যিহেতু কৰি পেলালে, এতিয়া কৰিবলগীয়া একো নাই। এই প্ৰব্লেমটো আপোনালোকে কলেজতহে সুধিব পাৰিব আৰু কলেজেহে আপোনালোকক এটা ৰাইট সলিউশ্যন আপোনালোকক দিব পাৰিব, যিহেতু আপোনালোকে অলৰেডি ভুলটো কৰি দিলে। কাৰণ সিহঁতে এই পৰ্টেলটো মুকলি কৰাই নাছিলে, কিন্তু আপোনালোকে আগতীয়াকৈ ছাবমিট কৰি দিলে। তো যদি এনেকুৱা কৰিছে, হয়তো কলেজত এই ফিটো লোৱাৰ এটা ব্যৱস্থা কৰি দিব পাৰে। সেয়ে এইটোৰ কাৰণে আপোনালোকে কলেজতহে খবৰ কৰিব। তো দ্বিতীয় প্ৰব্লেমটো হ'ল ন' কোৰ্চ। তো ন' কোৰ্চ সেইবিলাক ছাত্ৰ ছাত্ৰীকে দেখুৱাইছে যি ছাত্ৰ ছাত্ৰীয়ে ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে, কোৰ্চ ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলে। আৰু কিছুমানৰ ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছতো কিন্তু এনেকুৱা দেখুৱাইছে। তো মই এজন কেণ্ডিডেটৰ এনেকুৱা পাইছোঁ যে প্ৰথম অৱস্থাত ন' কোৰ্চেছ তেনেকুৱা দেখুৱাইছিলে, কিন্তু আকৌ যেতিয়া লগ আউট কৰি লগ ইন কৰিছিলোঁ, তেতিয়া কিন্তু আকৌ কোৰ্চবিলাক আহিছে আৰু তাৰপিছত পে'মেণ্টটো কৰি দিছোঁ। আপোনালোকে ট্ৰাই কৰি চাব যে লগ আউট কৰি আকৌ লগ ইন কৰি চাব, যদি আপোনালোকে কোৰ্চ চিলেক্ট কৰিছিলে আগত। আৰু যদি আপোনালোকে নাই কৰা, তেনে ক্ষেত্ৰত যদি কোৰ্চ চিলেকশ্যন প্ৰচেছ এতিয়াও চলি আছে, আপোনালোকে প্ৰথমতে কোৰ্চ চিলেক্ট কৰি ল'ব, তাৰ পিছতহে আপোনালোকে এক্সামিনেশ্যন ফৰ্ম ফিল আপ কৰিব। কোৰ্চ চিলেকশ্যন কেনেকৈ কৰে তাৰ ভিডিঅ' মই অলৰেডি এই চেনেলত দি থৈছোঁ, আপোনালোকে গৈ চাব পাৰে। তো এই সমস্যাটো হয়তো আপোনালোকৰ ছল্ভ হৈ যাব পাৰে। আৰু যদি নহয়, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে কলেজতহে খবৰ কৰিব। আৰু এনেকুৱা হ'ব পাৰে, কিছুমান কেণ্ডিডেটে কলেজত কাৰেকশ্যনৰ কাৰণে দিছিলে। এবাৰ কোৰ্চ চিলেকশ্যন কৰাৰ পিছত যদি সিহঁতে কিবা ভুল কৰিছিলে, তেনে ক্ষেত্ৰত সিহঁতে কলেজত গৈও কাৰেকশ্যনৰ কাৰণে দিছিলে। সেই ক্ষেত্ৰতো হয়তো আপোনালোকৰ ন' কোৰ্চ আহিব পাৰে আৰু সেইটোৰ সলিউশ্যন কলেজেহে দিব পাৰিব। আৰু এটা প্ৰব্লেম হ'ল ড্ৰাফ্ট প্ৰব্লেম। তো কিছুমানে পে'মেণ্ট কৰি দিছে, কিন্তু সিহঁতৰ যিটো ষ্টেটাছ হয় এপ্লিকেশ্যনৰ, সেইটো ড্ৰাফ্টত আছে। সিহঁতৰ কোনো পে'মেণ্ট ষ্টেটাছ দেখুওৱা নাই, ছাকচেছ বুলি দেখুওৱা নাই, কিন্তু সিহঁতৰ একাউণ্টৰ পৰা পইচাটো কটা গৈছে। তো তেনে ক্ষেত্ৰত আপোনালোকক কওঁ যে আপোনালোকে যেতিয়া পে'মেণ্ট কৰিব, অতি সাৱধানে কৰিব। পে'মেণ্ট কৰোঁতে কিছুমান প্ৰচেছ আছে যে আপোনালোকে যেতিয়া পে'মেণ্ট পেজত গুচি যাব, তেতিয়া আপোনালোকে ৰিফ্ৰেছ নকৰিব। আৰু UPI দি যদি পে'মেণ্ট কৰে, বিল ডেস্ক চিলেক্ট কৰাৰ পিছত আপুনি UPIটো চিলেক্ট কৰি দিব। UPI চিলেক্ট কৰাৰ পিছত পে' উইথ UPI এপ যিবিলাক আছে তাত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে গুগল পে' হওক বা ফোনপে' হওক, তাৰ পৰা পে'মেণ্টটো কৰি দিব। আৰু পে'মেণ্ট কৰাৰ টাইমত আপোনালোকে মিনিমাইজ কৰি নাথাকিব। যদি আপোনালোকে মিনিমাইজ কৰে এপটো বা আপুনি ব্ৰাউজাৰটো, তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ এই প্ৰব্লেমটোৱে দেখা দিব পাৰে। সেয়েহে আপোনালোকে এইকেইটা বস্তু এভইড কৰিব। আৰু কিছুমানে এনেকুৱা কৰিছে যে QRটো চিলেক্ট কৰিছে, QRটো চিলেক্ট কৰাৰ পিছত সিহঁতে যি QR পাইছে সেইটো স্ক্ৰীনশ্বট মাৰি ৰখাই থৈছে আৰু পিছতহে সিহঁতে পে'মেণ্টটো কৰিছে। তো তেনেকুৱা ক্ষেত্ৰতো ড্ৰাফ্ট প্ৰব্লেম আহিব পাৰে। আপোনালোকে কি কৰিব, আপোনালোকে যদি QRটো চিলেক্ট কৰে, তেনে ক্ষেত্ৰত আপোনালোকে QR কোডটো যেতিয়া ওলাব, যেতিয়া বাৰকোডটো ওলাব, তেতিয়া আপোনালোকে কি কৰিব, বেলেগ এটা ফোন দি গুগল পে' হওক বা ফোনপে' হওক, সেইটো দিহে আপোনালোকে পে'মেণ্টটো কৰি দিব। তেনে ক্ষেত্ৰত কিন্তু আপোনালোকৰ পে'মেণ্টটো ছাকচেছফুল হৈ যাব। তো এইকেইটা বস্তু আপোনালোকে ভালকৈ ফ'ল' কৰিব, তেতিয়াহ'লে আপোনালোকে এই অসুবিধাটো নাপায়। আৰু যদি আপোনালোকৰ এনেকুৱা হৈ আছে, ড্ৰাফ্ট প্ৰব্লেমত গৈছে, তেনে ক্ষেত্ৰত আপোনালোকে সোনকালে বা ততালিকে আপোনালোকে কলেজত যাব। কলেজত গৈ কলেজৰ কৰ্তৃপক্ষক বা অফিচত জনাব আপোনালোকে। আৰু আপোনালোকৰ যি পে'মেণ্ট ৰিচিভ হয়, সেইকেইটাও আপোনালোকে লৈ যাব, লৈ সুধিব কি কয় সিহঁতে। যদি কয় যে আকৌ এবাৰ পে'মেণ্ট কৰিব লাগিব, তেনে ক্ষেত্ৰত আপোনালোকে পে' কৰি দিব। কিন্তু আগৰ যি পে'মেণ্টটো হৈছিলে, সেই ট্ৰানজেকশ্যন আইডিটো দি আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি হয়তো সুধিব পাৰে যে আপোনাৰ যি পে'মেণ্ট হয় সেইটো ৰিফাণ্ড কৰিবনে নাই। যদি আগলৈ এনেকুৱা কিবা অপশ্যন পাওঁ যে আপোনালোকে কেনেকৈ ৰিফাণ্ডটো পাব, তাৰ কাৰণে আপোনালোকৰ কাৰণে মই এটা ভিডিঅ' বনাই দিম, টেনশ্যন কৰিব নালাগে। তো ভিডিঅ'টো যদি ভাল লাগে, প্লিজ লাইক কৰি দিব। আপোনাৰ বন্ধু বান্ধৱী সকলোৰে লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, কাৰণ বহুতে এই প্ৰব্লেমসমূহ পাই আছে। আৰু আপোনালোকে কেনেকৈ এক্সাম ফৰ্ম ফিল আপ কৰিব, তাৰ ভিডিঅ' মই ধুনীয়াকৈ দি দিছোঁ, আপোনাৰ মোবাইলৰ পৰাই কৰিব পাৰিব। সেই ভিডিঅ'টো চাইহে আপোনালোকে কৰি ল'ব, যদি কোনোবাই কৰা নাই। ধন্যবাদ। জয় আই অসম।